বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ হেপী মোমেণ্ট ফৰ লাৰ্ণিং চেনেলটোলৈ। আজি মই উপস্থিত আছোঁ আমাৰ নলবাৰীৰ মাজমজিয়াত বৰকুৰাত নেশ্যনেল হাইৱে যিটো আছে 37 নং হাইৱেৰ ওচৰত আৰু ইফালে বিদ্যাঞ্চল স্কুল আৰু হাইৱেৰ মাজত যিখন ভব্য ফিল্ড আছে, এখন খেলপথাৰ আছে। এই পথাৰখনতেই লাখ মানুহৰ সমাগম ঘটিব পৰাকৈ ইয়াতে এটা ভব্য নিৰ্মাণ কৰি থকা আয়োজন কৰিছে, য'ত শ্ৰীযুত সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ 14 চনৰ পৰা 2014ৰ পৰাই আজিলৈকে নিৰন্তৰতাৰে তেখেতে এজন সেৱক হৈ আৰু এজন সন্যাসীৰ দৰে ভাৱমূৰ্তি লৈ আমাৰ মাৰ্গদৰ্শন কৰি আছে। তেখেতৰ সান্নিধ্যতে আজি দেশ শান্তিত আছে আৰু তেখেতক আমি পূজনীয় হিচাপে মানো। সেইকাৰণে তেখেতৰ পদধূলি পাই আমি এটা নথৈ আনন্দিত হৈছোঁ। আৰু আপোনালোককো মই এই চেনেলৰ মাধ্যমেৰে ক'ব খুজিছোঁ, 17 তাৰিখে আপোনালোকে মিছ নকৰিব। 17 এপ্ৰিল তাৰিখে ইয়াতে এটা ভব্য আয়োজন কৰা হৈছে। তো তেখেতে আমাৰ নলবাৰীৰ কাৰণে কেনেকুৱা কি চিন্তা কৰিছে বা তথা অসমৰ কাৰণে কি চিন্তা কৰিছে, ইয়াতে এই উন্মোচন হ'ব। আগন্তুক যিটো অহা 5 বছৰ আছে, অহা 5 বছৰত আমাৰ অসমে কি পাব বা নলবাৰীয়ে কি পাব, তেনেকুৱা ধৰণৰ বাণী যদি আপোনালোকে শুনিবলৈ বিচাৰে, তেতিয়াহ'লে 17 তাৰিখে আপোনালোকে মিছ নকৰিব। আপোনালোকে আহিব লাগিব এইখন ফিল্ডত। ইয়াতে এটা ভব্য আয়োজন চলি আছে। মই সামগ্ৰিক পৰিৱেশটো আপোনালোকক দেখাই আছোঁ। লগে লগে আপোনালোকক বিহুৰ প্ৰাক্ষণতে আপোনালোকক শুভেচ্ছা বাণী যাচিছোঁ। অনাগত ৰঙালী বিহুৰ শুভেচ্ছা যাচি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। পাঁচ 6 লাখ মানুহ এটা মানে এটা ভব্য আয়োজন কৰা হৈছে। তাৰমানে কোনো চিন্তা নাই আৰু 5 6 লাখ মানুহ হ'লেও একদম খানাপাৰা ফিল্ডৰ দৰে হ'ব। ঠিক আছে। এনেকুৱাকৈ ৰাস্তা বনাই দিয়া হৈছে, যিটো আমাৰ হাইৱেৰ পৰা নামি আহিব পৰা কৰি এনেকুৱা ৰাস্তা নিৰ্মাণ কৰি দিছে চাৰিওপিনে। আৰু ইয়াতে ভিআইপিৰো আপোনাৰ হেৰি তৈয়াৰ কৰা হৈছে, ৰূপৰেখা। ইয়াতে কিজানি এনেকুৱা আয়োজন হৈছে। ভব্য এলেকা, যিটো এলেকাত আগতে খেতি পথাৰ আছিল কিজানি। এইখন হৈছে বিদ্যাঞ্চল স্কুল। এইখন এনেকৈ সেই হাইৱেৰ পৰা নামি আহিলে, সেই ৰাস্তাটোতে সোমাই আহিলে এনেকুৱাকৈ এটা নতুন ৰাস্তা নিৰ্মাণ কৰি দিয়া ইয়াতে দেখা পাব। তো খুবেই শুভ সংবাদ নলবাৰীবাসী ৰাইজৰ কাৰণে। নিচেই ওচৰতেই কোনোদিনে যদি কোনোবাই ওচৰৰ পৰাই পোৱা নাছিল তেখেতক, সেই সাধু সন্যাসীজনক বা সেই সেৱকজনক বা সেই কৰ্মীজনক বা সেই সন্মানীয় মোদী ডাঙৰীয়াক ইয়াতে নিচেই ওচৰতে আপোনালোকে পাব। এতিয়া আপোনালোকক সেই যিটো ইয়াতে গৃহ সাজি থকা হৈছে, যিটো প্ৰেক্ষাগৃহ হ'ব, প্ৰেক্ষাগৃহটোৰ ফালে লৈ যাই আছোঁ মই। আৰু ইফালেও হাইৱে, এইফালে ৰাস্তা নিৰ্মাণ কৰি আছে। বাবু আছা ভালে? যা কৃষ্ণ। ছাৰ নমস্কাৰ। কেনেকুৱা চলিছে আয়োজন? নালাগে, ঠিক আছে, খুব ভাল লাগিছে। আৰু আমি সৌভাগ্যৱান যাতে নলবাৰীত 17 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ পাম।
তাৰ কাৰণে নথৈ আনন্দিত হৈ আছোঁ আমি। আজি সামগ্ৰিক পৰিৱেশটো আমাৰ ৰাইজক দেখাইছোঁ। ইয়াতে লাখ লাখ মানুহৰ তাৰমানে সমাগম হ'ব পৰাকৈ এটা ভব্য আয়োজনৰ সৃষ্টি কৰা হৈছে। এইটো হৈছে নেশ্যনেল হাইৱে, এইটো VIP VVIP ৰাস্তা। এনেকুৱাকৈ আহি পিনে আমাৰ এইটো ইয়াতে ফিল্ড বাপৰে বাপ কেনেকুৱা আয়োজন, ক'ত কেনেকুৱাকৈ কি নিৰ্মাণ কৰিছে আকৌ ধৰিবই পৰা নাই। এইটো এটা ৰাস্তা, এইটো ৰাস্তাইদি সোমাই পিনে এনেকুৱাকৈ ষ্টেজখন পাব। এনেকুৱাকৈ চাওক কি বিশাল এৰিয়া, কি বিশাল এৰিয়া, কি ধুনীয়াকৈ ৰাস্তা নিৰ্মাণ কৰিছে চাওক। দেখিছে বন্ধুসকল, নলবাৰী ৰাইজৰ কাৰণে এটা শুভ সংবাদ। ইমান ধুনীয়াকৈ এটা নিৰ্মাণ কৰি তুলিছে, এটা ইয়াতে পৰিৱেশ নিৰ্মাণ কৰিছে। অহা 17 তাৰিখে সেই প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসম তথা নলবাৰী ৰাইজক সেনেকুৱা উপহাৰবিলাক দিয়াৰ কাৰণে, য'ত আপোনাৰ তেখেতে আমাক সম্বোধন কৰিব, সেই জেগাখিনি হৈছে এইখিনি হাইৱেৰ আৰু বিদ্যাঞ্চলৰ মাজৰ যিখিনি জেগা আছে। ইয়াতে যিমান লাখ মানুহ হ'লেও কোনো ধৰণৰ অসুবিধা হ'ব লগা নাই। গোটেই ব্যৱস্থাখিনি গঢ়ি তোলা হৈছে। আৰু এইখন হৈছে হেলিপেড, হেলিপেড বনাইছে ইয়াতে। এই হেলিপেডৰ পৰাই মোদী ডাঙৰীয়াৰ কনভয় ওলাই যাব এই VVIP ৰাস্তাৰে। এইখন হেলিপেড দেখা পাইছে আপোনালোকে, ইয়াতে হেলিপেড কৰাই হেলিপেড। আৰু এই হেলিপেডখন চাবলৈ হ'লে আমাৰ এনেকুৱাকৈ হাইৱে ৰাস্তাৰ পৰা আহিব, আহি পিনে হেলিপেডৰ এইটো, এই হেলিপেডত আহিব, হেলিপেডত হেলিকপ্টাৰ ৰখাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হওক তথা যিমান আছে ডাঙৰ ডাঙৰ তেখেতসকলে আহি পিনে ইয়াতে দুটা হেলিপেড কৰা হৈছে। দুখন হেলিকপ্টাৰ আহিব থাকে, সেই এখন আৰু এই এখন। আৰু এনেকুৱাকৈ কনভয় ওলাই যাব। এই কনভয় ইয়াতে ৰখিব। এই ৰঙা চিনডাল যে দেখিছে আপোনালোকে, ৰঙা চিনডাল ৰখিব, তাৰপিছত যাই ষ্টেজলৈ যাব। ষ্টেজলৈ যায় এই লাখ লাখ আমাৰ যি মোদী ভক্ত আছে, যি আমাৰ ভাৰতীয় নাগৰিকসকল আছে, তেখেতসকলে অসমৰ ৰাইজ তথা নলবৰীয়া ৰাইজে ইয়াতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিচেই ওচৰৰ পৰা লগ পাব। তেন্তে আহক বন্ধুসকল, মোৰ ৰৈ গৈছে আৰু এখন হেলিপেড দেখাবলৈ। এইখনো এখন হেলিপেড, তিনিখন হেলিপেড, এখন, দুখন আৰু এই তিনিখন। চাওক ছাৰসকলে নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ইমান ধুনীয়াকৈ। আমাৰ এই নিৰ্মাণ কাৰ্যত তেখেতসকলে সহায় কৰি আছে। নিৰ্মাণ কাৰ্যত কোনো ধৰণৰ সুবিধা নোহোৱাৰ কাৰণে কটকটীয়া নিৰাপত্তা বেষ্টনী আছে। দিনে নিশাই কাম কৰি আছে ছাৰসকলে। আৰু সেইকাৰণে চেলিউট জনাইছোঁ মই অসম পুলিচক। আৰু আজি কিছু বছৰ ধৰি ময়ো ফিল্ডত কাম কৰি আছোঁ। সদায় কৃতজ্ঞতা স্বীকাৰ কৰি আহিছোঁ মই অসম পুলিচত। তেখেতসকলে দিনে নিশাই তৎপৰ হৈ সদায় ডিউটি কৰি থকা দেখা পাওঁ। হৈছে বিদ্যাঞ্চলৰ ৱাল, এই বিদ্যাঞ্চলৰ ৱালৰ কাষতেই আমাৰ ষ্টেজখন পতা হৈছে। আৰু সেইটো হৈছে হাইৱে, সেইখন ব্ৰিজ বৰপুৰা ফ্লাইঅভাৰ। এইখন বৰপুৰা ফ্লাইঅভাৰৰ অপজিট ছাইডত হৈছে বিদ্যাঞ্চল স্কুল। এই বিদ্যাঞ্চল স্কুলৰ এইটো ৰাস্তা, আৰু এই ৰাস্তাটো লাগি আছে 37 নং হাইৱেত, ঘাইপথত, ৰাষ্ট্ৰীয় ঘাইপথত। আৰু এইখন হৈছে বৰপুৰাৰ ফ্লাইঅভাৰ, তাৰে অপজিট ছাইডত মই আছোঁ এতিয়া। আপোনালোকক দেখাইছোঁ। আপোনালোকে যদি গুৱাহাটীৰ পৰা আহে নলবাৰী অভিমুখে, তেতিয়াহ'লে আপোনালোকে এইটো ছাইডত আহিব। এইটো ছাইডত আহি এনেকুৱাকৈ টাৰ্ণ ল'ব, ডিভাইডাৰ ল'ব, ডিভাইডাৰ লৈ এনেকুৱাকৈ আহিব লাগিব। আৰু যদি এইটো ছাইডৰ মানুহ হয় বৰপেটাৰ পৰা অহা, তেতিয়াহ'লে তেখেতসকলে ইয়াতে ৰখি দিব পাৰিব, ইয়াতে বিদ্যাঞ্চল। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে চাই থাকিব হেপী মমেণ্ট ফৰ লাৰ্ণিং চেনেলটো। আৰু যদি আমাৰ ভিডিঅ'টো সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। আহক বন্ধুসকল।